দাদাৰ বিয়াৰ শাৰী আমি আঁচল বুলিয়ে জানো সেইটো কাৰণে মই আঁচলেই কৈ আছোঁ গাইজ এতিয়া বলক আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ দাদাৰ বিয়াৰ শাৰীটো কেনেকুৱা লাগিছে প্লিজ কমেণ্টত জনাব এইটো বহুতে কয় পাৰ্পল বুলি বহুতে কয় মেৰুন বুলি কাৰণ এই শাৰীটো হৈছে ডুৱেল টোনত আছে আৰু এইটোৰ প্ৰাইচ কিমান সেইটো জানিবলৈ হ'লে আপোনালোকে একদম ভিডিঅ'ৰ শেষলৈকে চাই থাকিব লাগিব চ' বলক এতিয়া শাৰীটো ভিতৰৰ ফালৰ পৰা কেনেকুৱা গোটেইটো আপোনালোকৰ লগত মানে শ্বেয়াৰ কৰোঁ ইয়াত মানে কি হৈছিলে মই যেতিয়া শাৰীটো কিনিবলৈ গৈছিলোঁ দাদাৰ বিয়াৰ শাৰী বেছিকেলি ময়ে কিনিছোঁ তো এই শাৰীটো যেতিয়া কিনিবলৈ গৈছোঁ তেতিয়া তাত সুধিছে মোক যে ষ্ট'ন থকাটো আনিব লাগে নে প্লেইন যিটো সেইটো বেনাৰসী লাগে মই কৈছোঁ প্লেইন যিটো কাৰণ এই শাৰীটো মই ৰেড কালাৰৰ কিনা নাই কাৰণ ৰেড কালাৰৰ শাৰী কিনিলে কি হয় যদি ইন ফিউচাৰ কেতিয়াবা বেলেগ কাৰোবাৰ বিয়াটো কোনোবাই পিন্ধি যাব বিচাৰে দেন তেতিয়া ৰেড কালাৰ বুলি পিন্ধি নাযায় তো সেইটো কাৰণে মই অলপ বেলেগ কালাৰৰ মাজতে বেনাৰসীটো লৈছোঁ যাতে ভাবিয়ে যদি বিচাৰে যে বেলেগ কাৰোবাৰ বিয়াত পিন্ধি যাব দেন তেতিয়াও তাই পিন্ধি যাব পাৰিব তো শাৰীটো গোটেইটো ডিজাইন হৈছে এনেকুৱা গোটেইটো ডিজাইন এনেকুৱা ক'লে বেছিকেলি ভুল হ'ব কাৰণ আধা ডিজাইন হৈছে এনেকুৱা আৰু আধা ডিজাইন হৈছে আগৰ দিনৰ যিটো বেনাৰসীৰ ডিজাইন থাকে তেনেকুৱা আৰু ইয়াত যে আপোনালোকে দেখি আছে নহয় এই ডিজাইনটো হৈছে আঁচল যে শাৰীৰ আঁচলৰ ডিজাইনটো হৈছে এইটো কাৰণ ইয়াত বহুত ঘনকৈ কাম কৰা আছে শাৰীটোত আৰু ইয়াত কোনো ষ্ট'ন লগোৱা নাই তো তাই এইটো ভালকৈ কেৰি কৰিব পাৰিব শাৰীটো এনেও ওজন বেনাৰসী শাৰী এনেও ওজনেই হয় তো এইটো হৈছে আঁচলটো মই নাজানো বহুতে বহুত কিবা কিবি ক'ব পাৰে আমি আঁচল বুলিয়ে জানো সেইটো কাৰণে মই আঁচলেই কৈ আছোঁ আৰু আধা শাৰীৰ ডিজাইন কিন্তু এইটো হ'ব মানে শাৰীৰ আধা ভাগৰ ডিজাইন এইটো আৰু আধা ডিজাইন কেনেকুৱা হ'ব আপোনালোকৰ লগত বলক মই শ্বেয়াৰ কৰি একদম শাৰীটো খুলিয়েই দেখুৱাওঁ এইটো আধা শাৰীৰ ডিজাইন হ'ব এইটো চাইছে ন গাইছ কিমান ধুনীয়া শাৰীটো আপোনালোকে যদি বিচাৰে মই এই শাৰীটো পিন্ধি পেলাই ৰিভিউ দিম তেতিয়াহ'লে আপোনালোকে কমেণ্টত জনাব মই নিশ্চয় পিন্ধি পেলাই এটা ভিডিঅ' বনাম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তো শাৰীটোৰ কালাৰ কেনেকুৱা লাগি আছে আৰু শাৰীটো কেনেকুৱা লাগিল প্লিজ কমেণ্টত জনাব আৰু ভিতৰৰ ছাইডটো চাওকচোন কিমান ধুনীয়াকৈ কাম কৰা আছে ইয়াত একো মানে শাৰীটো নষ্ট হোৱাৰ একো চান্সেছ নাই আৰু এইটো যিহেতু মই চইচ কৰি লৈছোঁ মোৰ চইচটো কেনেকুৱা সেইটো কমেণ্টত জনাব কালাৰটো কেনেকুৱা সেইটো কমেণ্টত জনাব চ' মোৰ ঠাতটো বহুত ভাল লাগিছে কাৰণে মোৰ ভাবিৰ কাৰণে মই লৈছোঁ আপোনালোকৰ ঠাত কেনেকুৱা লাগিছে সেইটো কমেণ্টত জনাব শাৰীটো আৰু এইটোৰ প্ৰাইচ জানিবলৈ হ'লে কমেণ্টত লিখিব প্ৰাইচ বুলি মই শাৰীটোৰ প্ৰাইচ লিখি দিম আৰু যদি প্লেচটো ক'ৰ পৰা লৈছোঁ সেইটো জানিব বিচাৰে দেন প্লেচ বুলি কমেণ্টত লিখিব তেতিয়াহ'লে আপোনালোকে পাই যাব আৰু আপোনালোকে এতিয়া যিহেতু বিয়াৰ ছিজন আহি আছে আপোনালোকে বিচাৰিলে এনেকুৱা ধৰণেৰে বেনাৰসী শাৰী ল'ব পাৰিব নিজৰ কাৰণেই হওক বা কাৰোবাৰ বিয়াত পিন্ধি যাবলৈ হওক বা কাৰোবাক বিয়াত প্ৰেজেণ্ট কৰিবলৈ হ'লেও আপোনালোকে কিনিব পাৰিব চ' আজিলৈ ভিডিঅ'টো এইখিনিয়েই টাটা